যিসকল ক্যান্ডিডেটে এপিএসসিৰ যিকোনো এক্সামৰ বাবে আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিল বা যিকোনো ভেকেন্সিৰ বাবে আপোনালোকে যদি আগতে আবেদন কৰিছিল তেওঁলোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ প্ৰয়োজন নাই তেওঁলোকে ডাইৰেক্ট লগইন কৰি পেলাই এপিএসসিৰ সিসি এক্সামৰ বাবে আবেদন কৰিব পাৰিব অলৰেডি নতুন ক্যান্ডিডেট সকলে কিদৰে আবেদন কৰিব ৰেজিষ্ট্ৰেশ্যন কিদৰে কৰিব ডিটেইলছত ভিডিও বনাই ৰখা হৈছে ডেসক্ৰিপচনত লিংকটো দি ৰাখিছো যদি আপোনালোক নতুন ক্যান্ডিডেট হয় তেনেহলে আপোনালোকে সেই ভিডিওটো চাই পেলাই আবেদন কৰিব পাৰিব প্ৰথমতে সক আপোনালোকে প্ৰথম ডিক্লেৰেশ্যন ফৰ্মখন আপোনালোকে প্ৰিন্ট কৰি উলিয়াই ল'ব প্ৰিন্ট কৰি উলিওৱাৰ পাছত ডিক্লেৰেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰিব ডিক্লেৰেশ্যন ফৰ্মখন কিদৰে আপোনালোকে ফিল আপ কৰিব ডিটেইলছত হেতুৰ ওপৰতো ভিডিও বনাই ৰখা হৈছে ডেসক্ৰিপচনত মই লিংকটো দি ৰাখিছো আপোনালোকে ডিক্লেৰেশ্যন ফৰ্ম এ আপোনালোকে কিদৰে ফিল আপ কৰিব লাগিব কম্বাইন্ড কম্পিটিটিভ এক্সামিনৰ বাবে আপোনালোকক দেখুৱাই দিয়া হৈছে আপোনালোকে সেই ভিডিওটো চাই পেলাই এই ফৰ্মখন ফিল আপ কৰি ল'ব কেনেকৈ ডাউনলোড কৰিব কিদৰে ফিল আপ কৰিব সবিশেষ দেখুৱাই দি থোৱা হৈছে আপোনালোকে ডেসক্ৰিপচনত দিয়া ভিডিও লিংকটো চাই লওক আৰু যিসকলে আগতে কৰিছিলে এপিএসসি যিকোনো ভেকেন্সিৰ বাবে আবেদন তেওঁলোকে কিদৰে কৰিব পাৰিব সক প্ৰথম আপোনালোকে ডেসক্ৰিপচনত দিয়া এপ্লাই লিংকটোত যাব নহলে আপোনালোকে এপিএসসিৰ ৰিক্ৰুটমেন্ট এডভাৰটাইজমেন্ট অপচনটোত গৈ পেলাই দেখিছে কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 এপ্লাই হিয়াৰ অপচনটোত ক্লিক কৰিব 6 ফেব্ৰুৱাৰী লাষ্ট ডেট দিয়া হৈছে তাৰ আগত আপোনালোকে যিমান পাৰে সোনকালে কৰি লওক এপ্লাই হিয়াৰ অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা আৰু লগইন কৰা লিংকটো এডৰে খোল খাব দেখিছে তাৰ পাছত কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো অফিচিয়েল এডভাৰটাইজমেন্টটো এডৰে খোল খাব ইয়াত গুটেখিনি ডিটেইলছ দিয়া হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ কি পেমেন্ট কিমান কৰিব লাগিব গুটেখিনি ডিটেইলছত দিয়া হৈছে আপোনালোকে পোনপ্ৰথমে এডভাৰটাইজমেন্টটো এবাৰ চাই ল'ব এটা সক আপোনালোকে ডাইৰেক্ট লগইন কৰি পেলাই কিদৰে কৰিব পাৰিব ইয়াত দেখিছে আপোনালোকে যিসকলে ৰেজিষ্টাৰ কৰা নাই তেওঁলোকে ৰেজিষ্টাৰ কৰি ল'ব কিদৰে কৰিব পাৰিব ভিডিও বনাই দি ৰখা হৈছে ডেসক্ৰিপচনত লিংক দি ৰখা হৈছে আপোনালোকে সেই ভিডিওটো চাই ল'ব আৰু যিসকলে আগতে ৰেজিষ্টাৰ কৰি থৈছিলে তেওঁলোকে ডাইৰেক্ট লগইন কৰি পেলাই কৰিব পাৰিব লগইন অপচনটোত আপোনালোকে ক্লিক কৰি দিব লগইন অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেটো ৰেজিষ্টাৰ মোবাইল নম্বৰ বা ইমেইল আইডি আপোনালোকে আগতে দিছিলে বা পাছৱৰ্ড আপোনালোকে যেটো দিছিলে সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত ফিল আপ কৰিব ক্যাপচাৰ ফিল আপ কৰিব তাৰ পাছত আপোনালোকে লগইন কৰি ল'ব যদি পাছৱৰ্ড পাহৰিছে তেতিয়া আপোনালোকে ফৰগট পাছৱৰ্ড কৰিব পাৰে এডৰে আপোনালোকে ফিল আপ কৰি ল'ব লগইন অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ডেস্কবৰ্ডটো এডৰে শো কৰিব দেখিছে আপোনাৰ ডেস্কবৰ্ডটো এডৰে শো কৰিব এতিয়া আপোনালোকে কি কৰিব সক যিসকলে আগতে কৰি ৰাখিছিলে তেওঁলোকে প্ৰফাইলটো অলপ আপডেট দিব লাগিব এইছে মাই প্ৰফাইল অপচনটোত ক্লিক কৰিব আপোনালোকে ওপৰত মই কাৰ্চিনটি দেখুৱাই দিছো মাই প্ৰফাইল অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰি আপলোড কৰিবলৈ আহিছে এজ প্ৰুফৰ ডকুমেন্টটো দেখিছে এজ প্ৰুফৰ ডকুমেন্টটো আপোনালোকৰ ৰি আপলোড কৰিবলৈ আহিব যিসকলে আগতে কৰি ৰাখিছিলে তেওঁলোকে ওকে অপচনটোত ক্লিক কৰিব ওকে অপচনটোত ক্লিক কৰাৰ পাছত দেখিছে ইয়াত আপোনালোকে সিলেক্ট কৰি ল'ব এজ প্ৰুফ সাৰ্টিফিকেট আপোনালোকে কোনখন দিব খোজে হেতু আপোনালোকে সিলেক্ট কৰি ল'ব ইয়াত সিলেক্ট কৰিবলৈ আহি যাব আপোনালোকৰ ক্লাছ 10 ৰ এডমিট মাৰ্কশিট সাৰ্টিফিকেট আপোনালোকে দিব পাৰে 12 ৰো এডমিট মাৰ্কশিট বা সাৰ্টিফিকেট আপোনালোকে দিব পাৰে যত আপোনাৰ ডেট অফ বাৰ্থটো দিয়া হৈছে আপোনালোকে সেই ডকুমেন্টটো আপলোড কৰিব মই ক্লাছ 10 ৰ এডমিটটো সিলেক্ট কৰি লৈছো বা আপোনালোকে ক্লাছ 10 ৰ সাৰ্টিফিকেটখনো সিলেক্ট কৰিব পাৰে এইছে এডৰে আপোনালোকে নেক্সট কৰি দিব নেক্সট কৰি দিয়াৰ লগে লগে দেখিছে মোৰ ডাটাটো আপডেট হৈ গৈছে ডাটাটো আপডেট হৈ যোৱাৰ পাছত আপোনালোকে এবাৰ প্ৰফাইলটো ভালদৰে চেক কৰি ল'ব যদি আপোনালোকৰ কোৱালিফিকেশন এডুকেশন কোৱালিফিকেশন অপচনটোত যাব যদি আপোনালোকৰ কোৱালিফিকেশন এড কৰিবলগীয়া হয় আছে তেতিয়া আপোনালোকে এড কোৱালিফিকেশনত গৈ কোৱালিফিকেশনটো এড কৰি ল'ব মোৰ অলৰেডি গ্ৰেজুৱেচন লৈকে ফিল আপ কৰি ৰখা হৈছিলে গ্ৰেজুৱেচনৰ পাছত যদি আপোনালোকৰ এক্সট্ৰা কিবা কোৱালিফিকেশন আছে আপোনালোকে এড কৰি ল'ব পাৰে এড নিউ কোৱালিফিকেশন গৈ যদি আপোনালোকে মাষ্টাৰ কমপ্লিট কৰিছে তেনেহলে আপুনি মাষ্টাৰটো ইয়াত এড কৰি ল'ব পাৰিব তাৰ পাছত ডকুমেন্ট আপলোডত গৈ পেলাই আপোনালোকে চেক কৰি ল'ব গুটেখিনি ডকুমেন্ট ক্লাছ 10 ৰ ডকুমেন্টটো আপোনালোকৰ এজ প্ৰুফৰ ডকুমেন্টটো আপলোড কৰি পেলাই হেব হেতু আপলোড কৰি ল'ব তাৰ পাছত আপোনালোকে ফটো আৰু সিগনেচাৰটো যদি আপডেট দিব খোজে আপডেট দি ল'ব পাৰে যেহেতু আপোনালোকৰ পুৰণা ফটো আৰু সিগনেচাৰ আপলোড কৰি থোৱা থাকে এবাবে আপোনালোকে ৰিসেন্ট এখন ফটো ক্লিক কৰি পেলাই আপোনালোকে আপলোড কৰি ল'ব সাইজটো দিয়া হৈছে সেই সাইজৰ মতে আপলোড কৰি আপোনালোকে সেভ কৰি দিব সেভ কৰি দিয়াৰ লগে লগে দেখিছে প্ৰফাইলটো মোৰ কমপ্লিট হৈ গৈছে ইওৰ প্ৰফাইল ইজ কমপ্লিটেড তেনেকৈ আপোনালোকৰ শো কৰিব এতিয়া আপোনালোকে কি কৰিবা সক পুরো যেহেতু প্ৰফাইলটো কমপ্লিট হৈ গৈছে এপ্লিকেন্ট সেকশনত যাব বহুতৰ পেমেন্ট কৰোটো খেলিমেলি হৈছে হেতু ওপৰত মই লাষ্টত দেখুৱাই দিম আপোনালোকে কিদৰে কৰিব পাৰিব তাৰ পাছত এপ্লাই সেকশনত যাব আপোনালোকে এপ্লাই সেকশনত যোৱাৰ পাছত আপোনালোকে দেখিবলৈ পাব কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন এইছে অলপ সময় লোডিং হ'ব লোডিং হোৱাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে এডভাৰটাইজমেন্ট নং 02/2024 কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন আপোনালোকৰ দিয়া হৈছে পোষ্ট দিছে 235 টা এপ্লাই অপচনটো আপোনালোকে ক্লিক কৰিব এপ্লাই অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন এপ্লিকেশন ফৰ্মখন এডৰে খোল খাব ইছে এডৰে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন খোল খাব অলপ সময় ওয়েট কৰিব
দেখিছে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2023 আপোনাৰ ফৰ্মখন এইদৰে খোল খাব গোটেই ডাটাখিনি আপোনালোকৰ অলৰেডি ফিল আপ হৈ থাকিব প্ৰেজেন্ট এড্ৰেছটো আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছৰ সৈতে যদি সেম হয় তেনেহ'লে টিক মাৰ্ক দি দিব এইটো দেখিছে প্ৰেজেন্ট এড্ৰেছটো আপোনালোকৰ যদি পাৰ্মানেন্ট এড্ৰেছৰ সৈতে সেম হয় টিক মাৰ্ক দি দিব তাৰপিছত আপোনালোকৰ যদি কমপ্লেইন এমপ্লয়ি হয় তেনেহ'লে ইয়েছ কৰিব যদি নহয় নো কৰিব তাৰপিছত আপোনালোকৰ সাপোৰ্টিং ডকুমেন্ট আপোনালোকৰ তিনিটা অপচন দিয়া হৈছে এমপ্লয়মেন্ট এক্সচেঞ্জ PRC আৰু কাষ্ট আপোনালোকে যিখন আপলোড কৰিব খোজে সেইখন আপোনালোকে সিলেক্ট কৰি ল'ব মই ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডটো মই সিলেক্ট কৰিছো যদি আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডটো আপডেট দিবলগীয়া হৈছে আপডেট দি ল'ব যদি ৰি-ৰেজিষ্ট্ৰেচন কৰা নাই সোনকালে ৰি-ৰেজিষ্ট্ৰেচনটো কৰি ল'ব তাৰ ওপৰত ডিটেইলছত ভিডিও বনাই ৰখা হৈছে ডেসক্ৰিপচনত দিয়া লিংকটোত গৈ আপোনালোকে চাই ল'ব পাৰে ইয়াতো আপোনালোকে কোৱালিফিকেশ্যন এড কৰিব পাৰে তাৰপিছত তললে স্ক্ৰল ডাউন কৰিব তাৰপিছত আপোনালোকৰ সিলেক্ট কৰিবলৈ আহিব এক্সামিনেশ্যন জোনটো আপোনালোকৰ সিলেক্ট কৰিবলৈ আহিব প্ৰিলিমছ এক্সামৰ বাবে ইয়াত আপোনালোকৰ ডিস্ট্ৰিক্টখিনি সিলেক্ট কৰিবলৈ আহিব কোনখন ডিস্ট্ৰিক্টত আপোনালোকে এক্সামটো দিব বিচাৰে আপোনালোকৰ যিখন ডিস্ট্ৰিক্টত আপোনাৰ সুবিধা হয় সেই ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি ল'ব মই গুৱাহাটীটো সিলেক্ট কৰি লৈছো তাৰপিছত আছে দেখিছে দা স্মল ফেমিলি ডমছ ডিক্লাৰেশ্যন ফ্ৰম এ মই প্ৰথমতে দেখুৱাইছিলো আপোনালোকে কিদৰে ডাউনলোড কৰিব তাৰপিছত এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড আপলোড কৰিব লাগিব তাৰপিছত নাম্বাৰ অফ এটেম্প আপোনালোকে প্ৰিলিমছ এক্সাম কেইবাৰ দিছে সেইটো আপোনালোকে ইয়াত দিব লাগিব যদি প্ৰথম এপ্লাই কৰিছে তেতিয়া হলে 0 ফিল আপ কৰিব যদি আগত এবাৰ দিছে তেতিয়া 1 ফিল আপ কৰিব যদি আগত দুবাৰ দিছে তেতিয়া 2 ফিল আপ কৰিব এপ্লিকেশ্যনখন প্ৰিভিউ কৰিব গোটেইখিনি ফিল আপ কৰি হোৱাৰ পাছত সম্পূৰ্ণ এপ্লিকেশ্যনখন প্ৰিভিউ হোৱাৰ পাছত আপোনালোকে ভালদৰে চাই ল'ব এবাৰ যদি কিবা ভুল হৈ আছে তেনেহলে পুনৰ আপোনালোকে কেনসেল কৰি পেলাই এডিট কৰি ল'ব সাবমিট অপচনটো ক্লিক কৰিব ওকে কৰি দিব ওকে কৰি দিয়াৰ লগে লগে আপোনাৰ এপ্লিকেশ্যনখন সাবমিট হৈ যাব সাবমিট হৈ যোৱাৰ লগে লগে আপোনাৰ পেমেন্ট কৰা পেজটোলে ডিডাক্ট কৰি দিব দেখিছে এটা অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পাছতে আপোনালোকৰ পেমেন্ট কৰিবলৈ আহিব দেখিছে মোৰ পেমেন্ট কৰিবলৈ আহি গৈছে 47.20 যিহেতু ফিমেল ক্যান্ডিডেটৰ কৰিছো বাবে 47.20 আহিছে আপোনালোকৰ ফিজ সমূহ জেনাৰেল ক্যাটাগৰী হলে কিমান হ'ব ওবিসিৰ বাবে কিমান গুটেখিনি ডিটেইলছত দি ৰখা হৈছে আপোনালোকৰ ডেসক্ৰিপচনত চেক কৰি ল'ব এবাৰ তাৰপিছত আপোনালোকে পে নাও অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে পেমেন্ট কৰা পেজটো এইদৰে খোল খাব দেখিছে আপোনালোকে পেমেন্ট গেটৱেটো সিলেক্ট কৰিব XCCGPay নো চাৰ্জটো সিলেক্ট কৰিব আই এগ্ৰি কৰিব এগ্ৰি অপচনটো যেটো দিয়া হৈছে এগ্ৰি অপচনটো ক্লিক কৰিব প্ৰসিড ফৰ পেমেন্ট কৰি দিব তাৰপিছত ওকে কৰিব ওকে কৰি দিয়াৰ পাছত আপোনালোকৰ পেমেন্ট মেথড কিটা আহি যাব আপোনালোকৰ ডেবিট কাৰ্ড UPI থ্ৰুদি আপোনালোকে পেমেন্ট কৰিব পাৰে এইছে ওকে কৰি দিব ইয়াত ওকে কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেমেন্ট কৰা মেথড কিটা শো কৰিব টাৰ্ম এণ্ড কণ্ডিচনটো একচেপ্ট কৰিব দেখিছে কাৰ্ড ইন্টাৰনেট বেংকিং UPI থ্ৰুদি আপোনালোকে পেমেন্ট কৰিব পাৰে মাষ্টাৰ বা ভিসা কাৰ্ড হলে আপোনালোকে কাৰ্ড থ্ৰুদি কৰিব পাৰিব মই UPI টো সিলেক্ট কৰিছো তাৰপিছত UPI ID টো ফিল আপ কৰিম ক্যাপচাটো ফিল আপ কৰি কমপ্লিট পেমেন্ট অন ফোন সিলেক্ট কৰিম তাৰপিছত আপোনালোকে UPI ID এপটো খুলি পেলাই আপোনালোকে পেমেন্টটো কৰি ল'ব পেমেন্টটো হৈ যোৱাৰ লগে লগে এড্ৰেছ শো কৰিব দেখিছে ৰিসিভ ইন অনলি ডেমো প্ৰসেস আপোনালোকৰ এড্ৰেছ শো কৰিব তললে স্ক্ৰল ডাউন কৰিব প্ৰসিড টু গভৰ্নমেন্ট ৰিসিভ এণ্ড একাউন্ট আপোনালোকে সেই ৱেবছাইটত ক্লিক কৰি দিব দেখিছে নিউ ৱেবছাইট অপচনটো তললৈ আহি পেলাই আপোনালোকে তাত ক্লিক কৰিব তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো পেমেন্ট কৰা ৰিসিপ্টটো এড্ৰেছ জেনেৰেট হৈ যাব এড্ৰেছ অতি সহজতে আপোনালোকে পেমেন্টটো কৰিব পাৰিব দেখিছে বহুতৰ পেমেন্টটো পেন্ডিং হৈ যায় পেন্ডিং হৈ যোৱাৰ পাছত আপোনালোকে ভেৰিফাই কৰিব লাগিব ভেৰিফাই কৰাৰ বাবে আপোনালোক ভেৰিফাই কৰাৰ পাছত আপোনালোকে 15 মিনিট মান ওয়েট কৰিব তাৰ পাছত পুনৰ পেমেন্ট কৰিব এড্ৰেছ আপোনালোকে পেমেন্ট ৰিসিপ্টটো প্ৰিন্ট অপচনটোত গৈ পেলাই প্ৰিন্ট কৰি উলিয়াই ৰাখিব পাৰে নহলে আপোনালোকে PDF আকাৰে সেভ কৰি ল'ব দেখিছে এইদৰে অতি সহজতে আপোনালোকে CCE এক্সামৰ বাবে আবেদন কৰিব পাৰিব এতিয়া সক আপোনালোকে পেমেন্টটো আপোনালোকে পাছতো কৰিব পাৰিব এপ্লিকেশনখন বলে ফিল আপ কৰিছো পাছত পেমেন্টটো কৰিম তেনেকৈ আপোনালোকে কৰিব পাৰিব তেতিয়া আপোনালোকে এপ্লিকেশন ডিটেইলছটো কেনেকৈ চাব হেতু সক এপ্লিকেন্ট সেকশন যেটো আছে আপোনালোকৰ ওপৰত এপ্লিকেন্ট সেকশন অপচনটোত যাব মাই এপ্লিকেশনত আপোনালোকে ক্লিক কৰিব মাই এপ্লিকেশনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশন কিখন ইয়াত শো কৰিব দেখিছে ইয়াত আপোনালোকৰ দেখিছে CCE প্ৰিলিমছ এক্সামিনেশ্যন 2023 যদি আপোনালোকে পেমেন্ট কৰা নাই তেতিয়া পেমেন্টৰ অপচনটো খোলা থাকিব পে নাও অপচনটোত গৈ পেলাই আপোনালোকে পেমেন্টটো কৰিব পাৰিব যেহেতু মোৰ পেমেন্ট হৈ গৈছে অলৰেডি মোৰ ৰিসিপ্টটো জেনেৰেট হৈ গৈছে এইছে ভিউ এপ্লিকেশনত গৈ আপোনালোকে এপ্লিকেশন ফৰ্মখনো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব যদি আপোনালোকৰ পেমেন্টটো ভেৰিফাই কৰিবলৈ আহে তেনেহলে আপোনালোকে পে নাও অপচনত গৈ পেলাই আপোনালোকে পেমেন্টটো ভেৰিফাই কৰি ল'ব পাৰিব এইদৰে অতি সহজতে আপোনালোকে নিজৰ মোবাইল বা ল্যাপটপৰ জৰিয়তে আপোনালোকে APSCৰ CCE এক্সামৰ বাবে আবেদন কৰিব পাৰিব যদি অনলাইন কৰিলে কিবা অসুবিধা পায় তেনেহলে আপোনালোকে কমেন্ট কৰি জনাব যদি আপোনালোকৰ পেমেন্ট কৰোতে যদি কিবা প্ৰবলেম হৈছে তেতিয়া আপোনালোকে কমেন্ট কৰি জনাব আমি যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম